অষ্টম বেতন আয়োগৰ সম্পৰ্কত আৰ্থিক সুবিধা কেতিয়ালৈকে পাব কৰ্মচাৰী পেঞ্চনাৰসকলে আৰু তাৰ ৰিলেটেড ভালেখিনি খবৰ আজিৰ ভিডিঅ'টোত আছে। আমি গোটেইখিনি কথা আলোচনা কৰিম এই ভিডিঅ'টোত। প্ৰথমতে আমি চাওঁ যে ইয়াতে কি লিখিছে ৰিপৰ্টটোত, যে সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ৰঞ্জনা প্ৰকাশ দেশাইৰ অধ্যক্ষতাত গঠন হোৱা এই আয়োগে বৰ্তমান বিভিন্ন কৰ্মচাৰী সংগঠন, ইউনিয়ন আৰু অংশীদাৰ পক্ষৰ পৰা তথ্য সংগ্ৰহ কৰাৰ লগতে একাধিক বৈঠক অনুষ্ঠিত কৰি আছে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মূল দৰমহা, ভাত্তা আৰু পেঞ্চন সংশোধনৰ বাবে গঠন কৰা অষ্টম আয়োগক লৈ বৈঠক আৰু আলোচনা অব্যাহত আছে। প্ৰতি 10 বছৰৰ মূৰে মূৰে গঠন কৰা এই আয়োগে 1 কোটিতকৈও অধিক কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহাৰ গাঁথনি নিৰ্ধাৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ৰঞ্জনা প্ৰকাশ দেশাইৰ অধ্যক্ষতাত গঠন হোৱা এই আয়োগে বৰ্তমান বিভিন্ন কৰ্মচাৰী সংগঠন, ইউনিয়ন আৰু অংশীদাৰ পক্ষৰ পৰা তথ্য সংগ্ৰহ কৰাৰ লগতে একাধিক বৈঠক অনুষ্ঠিত কৰি আছে। এই আয়োগৰ পৰা কোনসকল লাভান্বিত হ'ব আৰু ইয়াৰ পৰামৰ্শসমূহ কেতিয়ালৈকে কাৰ্যকৰী হ'ব পাৰে। অষ্টম দৰমহা আয়োগৰ বৰ্তমানৰ স্থিতি। অষ্টম দৰমহা আয়োগৰ অধ্যক্ষতা কৰিছে সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ন্যায়মূৰ্তি ৰঞ্জনা প্ৰকাশ দেশাই। ইয়াৰ উপৰি প্ৰাক্তন IAS বিষয়া পংকজ জৈন আৰু IIM বাংগালুৰুৰ অধ্যাপক পুলক ঘোষ এই আয়োগৰ সদস্য। আয়োগে পৰামৰ্শ দাখিল কৰাৰ অন্তিম সময়সীমা 15 জুন আৰু দৰমহা তথা চাকৰি সংক্ৰান্তীয় তথ্য সংগ্ৰহৰ সময়সীমা 31 জুলাই নিৰ্ধাৰণ কৰিছে। মাৰ্চ মাহৰ পৰাই আয়োগৰ দলে দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল ভ্ৰমণ কৰি কৰ্মচাৰী সংগঠন, ৰেলৱে আৰু সশস্ত্ৰ বাহিনীৰ প্ৰতিনিধিসকলৰ পৰা পোনপটীয়াকৈ পৰামৰ্শ গ্ৰহণ কৰি আহিছে। কোন কোন বিষয়ৰ পৰ্যালোচনা কৰি আছে আয়োগে? আয়োগে মুঠ 18টা পে লেভেলৰ আধাৰত কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ দৰমহা গাঁথনি পৰ্যালোচনা কৰি আছে। ইয়াৰ ভিতৰত আছে মূল দৰমহা, বেচিক পে আৰু পে মেট্ৰিক্সৰ পুনৰ্গঠন, মহাৰ্ঘ ভাত্তা, DA, ডিয়াৰনেছ ৰিলিফ আৰু গৃহ ভাড়া ভাত্তা অৰ্থাৎ HRA আদি, পেঞ্চন আৰু অন্যান্য সুবিধা, পেঞ্চনৰ সূত্ৰ, বাৰ্ষিক ইনক্ৰিমেণ্টৰ নিয়ম, পদোন্নতি আৰু অন্যান্য আৰ্থিক সুবিধাসমূহ। অষ্টম দৰমহা আয়োগৰ পৰামৰ্শসমূহ প্ৰায় 1 কোটিতকৈও অধিক সুবিধাভোগীৰ ওপৰত প্ৰযোজ্য হ'ব। ইয়াৰ ভিতৰত প্ৰায় 50 লাখ কৰ্মৰত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু 62 লাখ পেঞ্চনাৰ অন্তৰ্ভুক্ত। যোগ্য সুবিধাভোগীসকলৰ সম্পূৰ্ণ তালিকা দিয়া হৈছে, যেনে কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী, ঔদ্যোগিক আৰু অনা-ঔদ্যোগিক উভয় শাখাৰ কৰ্মচাৰী, অল ইণ্ডিয়া ছাৰ্ভিচেছ এই শ্ৰেণীৰ বিষয়া কৰ্মচাৰীসকল, সশস্ত্ৰ বাহিনী, ভাৰতীয় স্থলসেনা, নৌসেনা আৰু বায়ুসেনাৰ জোৱান আৰু বিষয়াসকল, কেন্দ্ৰীয় শাসিত অঞ্চলৰ কৰ্মচাৰী, সকলো কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসনিক আৰু অন্যান্য কৰ্মচাৰী, ভাৰতীয় মহালেখ পৰীক্ষা আৰু হিচাপ বিভাগ, নিয়ন্ত্ৰক আৰু মহালেখ পৰীক্ষক তথা সংশ্লিষ্ট পৰীক্ষা নিৰীক্ষা বিভাগৰ কৰ্মচাৰীসকল, নিয়ামক সংস্থাসমূহৰ সদস্য, সংসদৰ আইনৰ অধীনত গঠন হোৱা নিয়ামক সংস্থাসমূহৰ বিষয়া কৰ্মচাৰী, তাৰপিছত আহিলে বিচাৰ বিভাগ, সৰ্বোচ্চ ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়সমূহৰ কৰ্মচাৰীৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ অধীনস্থ আদালতৰ ন্যায়িক বিষয়াসকল। কেতিয়ালৈকে আহিব পৰামৰ্শ আৰু কেতিয়া লাভ কৰিব বৃদ্ধি হোৱা দৰমহা? কেন্দ্ৰীয় চৰকাৰে 2025 চনৰ 3 নৱেম্বৰত অষ্টম দৰমহা আয়োগ গঠন কৰিছিল আৰু ইয়াক চূড়ান্ত প্ৰতিবেদন দাখিলৰ বাবে 18 মাহৰ সময়সীমা দিয়া হৈছিল। সেই সময়সীমা অনুসৰি আয়োগৰ চূড়ান্ত প্ৰতিবেদন 2027 চনৰ ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিল মাহৰ ভিতৰত দাখিল হ'ব পাৰে। পূৰ্বৱৰ্তী বেতন আয়োগসমূহৰ ধাৰা লক্ষ্য কৰিলে দেখা যায় যে পৰামৰ্শ দাখিলৰ পিছত সেইসমূহ কাৰ্যকৰী কৰিবলৈ আৰু সংশোধিত দৰমহা প্ৰদান কৰিবলৈ প্ৰায় 2 পৰা 3 বছৰ সময় লাগে। অৰ্থাৎ 2027 চনত পৰামৰ্শ আহিলেও কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে ইয়াৰ সম্পূৰ্ণ আৰ্থিক সুবিধা 2029 অথবা 2030 চনলৈকে লাভ কৰিব পাৰে। এতিয়া আপোনালোকে দেখিবলৈ পালে যি কৰ্মচাৰী পেঞ্চনাৰসকলৰ অষ্টম বেতন আয়োগৰ আৰ্থিক সুবিধাসমূহ, এই আৰ্থিক সুবিধাসমূহ 2029 বা 30 চনলৈকে লাভ কৰিব পৰা এটা সম্ভাৱনা দেখা গৈছে। কাৰণ ৰিপৰ্ট মতে কৈছে যে 2027 চনত পৰামৰ্শ আহিলেও এই কৰ্মচাৰী বা পেঞ্চনাৰসকলৰ সুবিধাবিলাক
2029 বা 30 চনলৈকে লাভ কৰিব পাৰে বুলি এই ৰিপৰ্টত উল্লেখ কৰিছে।